নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সাংস্কৃতিক সন্ত্ৰাসবাদী, এই মন্তব্য কবি নীলিম কুমাৰৰ। তেওঁ কয় যে জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত সন্ত্ৰাসবাদীৰ লিডাৰজন কোন, কাৰ লগত উঠা বহা কৰে এই দুই সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ পৰিয়ালটো মুখ্যমন্ত্ৰীৰ লগতে উঠা বহা কৰে। তেওঁ আৰু কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত বিচাৰ ব্যৱস্থাৰ ওপৰত আস্থা ৰখাটো ভাল, কিন্তু বৰ্তমান সাধাৰণ লোকৰ ক্ষেত্ৰত ন্যায় পোৱাটো তেনেই আশাক্ষীণ দেখিছো। জোনমণি ৰাভাই আজিও ন্যায় নোপোৱাৰ লেখীয়াকৈ এইসকল সন্ত্ৰাসবাদীও হাৰি যাব। এনেকুৱা এটা মুহূৰ্ত আপোনাৰ মন পোৱা নাই জুবিন গাৰ্গৰ লগত আপুনি অতি ওচৰৰ পৰা বা বহু সময় ধৰি আছে। তেওঁ মোৰ গানো গাইছে, এখন চিনেমাত তেওঁ মোৰ গান গাইছে আৰু বিভিন্ন সময়ত তেওঁক লগ পালে ইমান সহজ সৰলভাৱে আমি কথা পাতোঁ, সাৱটি ধৰে, এনেকুৱা ধৰণৰ মানে সম্পৰ্ক আছিলে, বন্ধুত্ব আছিলে। হয়, কণ্ঠশিল্পী জুবিন গাৰ্গৰ যি ঘটনাটো হ'ল, সেই ঘটনাক লৈ সমগ্ৰ ঘটনাটোৰ ওপৰত আপোনাৰ ধাৰণা কি, বা এই ঘটনাটোৰ পিছত অসম আৰক্ষীৰ পৰা বা চৰকাৰৰ পৰা ন্যায় আপুনি আশা কৰিব পাৰেনে? মই আশা কৰাটো ভাল, কিন্তু আশাটো সদায় আমাৰ আশা ভংগ হৈ আছে। সাধাৰণ মানুহৰ আশা সদায় ভংগ হয়। আৰু এইটো এটা মই মাজতে কৈছিলোঁ, ছ'চিয়েল মিডিয়াত মই কৈছোঁ যে এইটো হ'ল সাম্প্ৰদায়িক এইটো হ'ল এক ধৰণৰ সাংস্কৃতিক সাম্প্ৰদায়িক মানে সাংস্কৃতিক সন্ত্ৰাসবাদী। এওঁলোক যে শ্যামকানুকে ধৰি সিদ্ধাৰ্থ শৰ্মা, এই হ'ল সন্ত্ৰাসবাদী, সাংস্কৃতিক সন্ত্ৰাসবাদী। গতিকে তেওঁলোকৰ হাতত মৃত্যু হৈছে জুবিন গাৰ্গৰ। গতিকে সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা এই যিটো ঘটনাটো, তাত সন্ত্ৰাসবাদীৰ মেইন লিডাৰজন কোন এতিয়াও আমি অস্পষ্ট, আমি ধৰিবই নোৱাৰোঁ। সদায় এই সন্ত্ৰাসবাদীবিলাকৰ মেইন মানুহজনক আমি চুবই নোৱাৰোঁ। আমি বাহিৰত কিছুমান দেখা পাওঁ, তেনেকুৱা এটা ঘটনা হৈ থাকে সদায়, কিন্তু এইটোতো তেনেকুৱা ধৰণৰ কথা। গতিকে আমি ন্যায় পাওঁ নে নাপাওঁ একো ঠিক নাই, কিয়নো আমি যিসকল মানে ধৰা পৰিছে, এতিয়া শ্যামকানু মহন্ত ধৰা পৰিছে, শ্যামকানু মহন্ত কাৰ লগত বেছি মানে একেলগে উঠা বহা কৰে আমি দেখা পাওঁ। আমি বহুদিন আগৰ পৰা দেখা পাইছোঁ মুখ্যমন্ত্ৰীৰ লগতে উঠা বহা কৰে, সেই গোষ্ঠীটোৰ লগত উঠা বহা কৰে। গতিকে তেওঁলোক যে হাৰি নাযাব তাৰ কোনো মানে নাই, হাৰি যাবই পাৰে। গতিকে হাৰি নাযাওক, অসমৰ সকলো মানুহে বাঞ্ছা কৰিছে তেওঁলোক হাৰি যাব নালাগে। কিন্তু যিহেতু এতিয়া SIT আমি দেখিছোঁ, তেওঁলোকৰ কাণ্ড কাৰখানা আগতেও দেখিছোঁ। এই গৌৰৱ গগৈৰ ক্ষেত্ৰতো তেওঁলোকৰ যিটো কাণ্ড কাৰখানা আগৰ পৰা যিটো একদম বক্তব্য দি আছিলে, ইমান মানে কৰি আছিলে, কিন্তু একো তেওঁলোকে একো কৰিব নোৱাৰিলে। জোনমণি ৰাভাৰ ক্ষেত্ৰতো SITৰ একো আমি প্ৰভাৱ নেদেখিলোঁ, একো তদন্ত কৰিব নোৱাৰিলে। গতিকে ইয়াতো তেনেকৈ হ'ল, SIT ফেইলৰ। এতিয়া CIDটো চৰকাৰৰ প্ৰভুত্ব বিস্তাৰ কৰিবই তেওঁলোকে। গতিকে এওঁলোক মানুহ এই প্ৰকৃত অপৰাধী যে হাৰি নাযাব, কোনো মানে হাৰি যাবই পাৰে, তাৰ মই মানে কোনো দেখা নাই, হাৰি নাযাব বুলি ক'ব নোৱাৰোঁ। গতিকে এইটো সকলো অসমীয়া মানুহৰ, অসমৰ সকলো অসমীয়াই মানে বিচাৰিছে যে প্ৰকৃত দোষী শাস্তি পাব লাগে। কিন্তু প্ৰকৃত দোষী যদি শাস্তি পায় তো আমি ভালেই পাম, কিন্তু সেইটোৱে বিচাৰিছোঁ, প্ৰকৃত দোষী শাস্তি পাওক, সিদ্ধাৰ্থ শৰ্মা শাস্তি পাওক। তেওঁলোক গতিকে হ'ল এক ধৰণৰ সন্ত্ৰাসবাদী, তেওঁলোক শাস্তি পাওক, মই সেইটো বিচাৰিছোঁ। বা এনেধৰণৰ কাণ্ড কাৰখানা আমি আগতে দেখিছোঁ। এই কথাটো লেহেমীয়া কৰি গোটেই ব্যৱস্থাটো মানে জনতাক আগুৱাই এটা চক্ৰান্ত কৰিছে। লেহেমটো হৈছে ইমান দিন যে, আৰু তেওঁলোকক লেহেম হোৱাটো সকলোৱে লক্ষ্য কৰিছে। আজি কিমান দিন হ'ল, আজি 13 দিন হৈ গ'ল। তাৰপিছত এতিয়া মাজতে আজি আদ্য শ্ৰাদ্ধ হৈ গ'ল, পূজাৰ বন্ধটো আহি গ'ল। গতিকে গোটেই মানুহখিনিয়ে এক ধৰণৰ এটা লেহেম প্ৰক্ৰিয়াটো তেওঁলোকেও কৰিলে, আৰু সাধাৰণ মানুহখিনিও যাতে উত্তেজনা, মানুহৰ যিটো উত্তেজনা, সেই উত্তেজনা লাহে লাহে কমি যাবলৈ ধৰিছে, এই বস্তু সময়লৈকে তেওঁলোকে ৰৈ আছে। গতিকে এই ধৰণৰ কথাবোৰ দ্বাৰা তেওঁলোকে চিন্তা ভাৱনা কৰি পেলাই আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ নকৰিলেও উপায় নাই, কাৰণ মানুহৰ দাবী নকৰিলেও তেওঁলোকৰ পলিটিকেলি লোকচান হয়। এইবিলাক কথা চিন্তা ভাৱনা কৰি পেলাই তেওঁলোকে ধৰা দিছে, তেওঁলোকে আনিছে, সেইটো তেওঁলোকে এটা কাষ্টডিত ভৰাই দিছে। তাৰপিছত লাহে লাহে আইনী প্ৰক্ৰিয়া চলিব। আইনী প্ৰক্ৰিয়াটো কি হয় আমি দেখাই পাই থাকোঁ, সদায় জন্মনি ৰাভাৰ ক্ষেত্ৰত দেখিছোঁ,
আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত আমি দেখাই পাইছোঁ। ঘটনাটোৰ ক্ষেত্ৰত যদি অভিযুক্তসকল সাধাৰণ মানুহ হ'ল, সাধাৰণ পাব্লিক হ'ল, তেতিয়া নিশ্চয়কৈ গোটেইবোৰে লগে লগে তাতে সেইদিনাখনে এৰেষ্ট কৰিলে হয়, সেইদিনাখনে এৰেষ্ট কৰি পেলাই তেওঁলোকক এই কৰিলে হয়, তেওঁলোক মানে এই কৰিলে হয়। এতিয়া তেওঁলোক মানে এই মানুহ কাৰণে তেওঁলোকৰ এইটো পাইছে, অলপ প্ৰভাৱশালী মানুহ। সকলোৰে মতামতবিলাক চালে যে আস্থাটো কম দেখা যায়, মানে প্ৰশাসন বা চৰকাৰৰ ওপৰত আস্থাটো কম দেখা যায়। আস্থাটো সাধাৰণ মানুহৰ আস্থাটো ৰাখিছিলে মানুহে, কিন্তু এতিয়া যিটো লেহেমীয়া কৰিছে তেতিয়া দেখা পাইছে মানুহৰ লাহে লাহে আশা ভংগ হ'ব ধৰিছে। মানুহে এহেত লৈছে, সন্দেহত লৈছে যে এই ঘটনাটো বিলম্ব কৰাৰ কাৰণটো এক ধৰণৰ সন্দেহজনক হৈ উঠিছে। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শেহতীয়াকৈ CID-য়ে BNS 103 ধাৰা সংযোজন কৰিছে। হত্যাৰ গোচৰত এই ধাৰা সংযোজন কৰা হয়। এই সমগ্ৰ গোচৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। ইপিনে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰা CID-ৰ SIT-ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এক সংবাদমেল সম্বোধন কৰিছে। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পৰ্কীয় 103 ধাৰা সংযোজন কৰা হৈছে। পূৰ্বে বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুক লৈ CID থানাত ৰুজু হোৱা 18/2025 নম্বৰ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ 61(2), 105 আৰু 106 ধাৰা সংযোজন কৰিছিল। কিন্তু দুই প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই বিশেষ তদন্তকাৰী গোটে গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে আদালতত বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এই 103 ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হলে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড দিয়াৰ বিধান ভাৰতীয় ন্যায় সংহিতাত লিপিবদ্ধ হৈ আছে। ইপিনে বিশেষ তদন্তকাৰী গোটে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা জুবিন গাৰ্গৰ মোবাইল ফোন আৰু এটা বেগ জব্দ কৰিছে। এই বেগটোৰ পৰা কেতবোৰ টেবলেট আৰু নথিপত্ৰ বিশেষ তদন্তকাৰী গোটে উদ্ধাৰ কৰিছে। এই টেবলেটসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে। ইপিনে 14 দিনৰ আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে জেৰা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে তদন্তকাৰী গোটে আজি পুনৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ আৰু কণ্ঠশিল্পী অমৃত প্ৰভা মহন্তক জেৰা কৰে। উলুবাৰীত থকা CID-ৰ কাৰ্যালয়ত মুখ্য তদন্তকাৰী বিষয়া ৰজি কলিতাই তিনিওগৰাকীকে দীৰ্ঘ সময় ধৰি ঘটনা সন্দৰ্ভত পুনৰ সোধা পোছা কৰে। তথ্য অনুসৰি নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন 3জন লোককো হাজিৰ হ'বলৈ তদন্তকাৰী গোটে ইতিমধ্যে চমন জাৰি কৰিছে। ইফালে বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদ মাধ্যমৰ আগত কয়, জুবিন গাৰ্গৰ ছিংগাপুৰত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰিয়ালৰ লোকেহে লাভ কৰিব। ছিংগাপুৰৰ নিজা নিয়ম অনুসৰি এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয়। ইতিমধ্যে ছিংগাপুৰ কৰ্তৃপক্ষই সমগ্ৰ বিষয়টোক লৈ পৰিয়ালৰ লগত যোগাযোগ কৰা বুলি তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সদৰি কৰে। তেওঁ পুনৰ কয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্পন্ন হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈকে আহি পোৱা নাই। ইতিমধ্যে সংগ্ৰহ কৰা ভিছেৰা পৰীক্ষাৰ বাবে দিল্লীৰ চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে। এই প্ৰতিবেদন আহিবলৈ কেইবাদিনৰো প্ৰয়োজন হ'ব বুলি জানিবলৈ দি গুপ্তাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰা সংযোজন কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক জেৰা কৰি থকা হৈছে। তদুপৰি তদন্তৰ বাবে অসম আৰক্ষীৰ দল ছিংগাপুৰলৈ যাব বুলি উল্লেখ কৰি গুপ্তাই কয়, ছিংগাপুৰ প্ৰশাসনৰ পৰা অনুমতি পোৱাৰ পিছতে তদন্তৰ বাবে অসমৰ পৰা আৰক্ষীৰ এটি দল ছিংগাপুৰলৈ যাত্ৰা কৰিব। দুইজনৰে ইণ্টাৰভিউ চলি আছে, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। যোৱাকালিৰ পৰা ইণ্টাৰভিউশ্যন চলি আছে আৰু এইটো মুহূৰ্তত মই তাকে ক'ব পাৰিম যে ইণ্টাৰভিউশ্যন আৰু ইনভেষ্টিগেশ্যন চলি আছে। মই এই মুহূৰ্তত এইটোকে ক'ম যে 103 ছেকশ্যনটো এড কৰা হৈছে। বাকী এই মুহূৰ্তত বিশেষ ক'ব নোৱাৰি। এতিয়া আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। ছিংগাপুৰৰ পৰা কিয় পষ্টমৰ্টেমৰ ৰিপৰ্ট চব ছিংগাপুৰ তেওঁলোকৰ অট'পচি ৰিপৰ্ট তেওঁলোকে ফেমিলিক শ্বেয়াৰ কৰিব। তেওঁলোকৰ নিজা নিয়ম আছে। যিহেতু ছিংগাপুৰত কিবা হয়তো ইনভেষ্টিগেশ্যন তেওঁলোকেও কৰি আছে, গতিকে তেওঁলোকৰ কণ্ডিশ্যন আছে যে অট'পচি ৰিপৰ্ট আমি তেওঁলোকৰ ফেমিলিক দিম, ৰাজহুৱা নকৰে।
অসমৰ যিটো আমি ইয়াত পোষ্টমৰ্টম কৰিছিলোঁ সেইটো ৰিপৰ্ট এতিয়াও অহা নাই, কাৰণ তাৰ যিটো ভিচেৰা আছে, ভিচেৰা আমি চেণ্ট্ৰেল ফৰেনচিক চায়েন্স লেবৰেটৰী দিল্লীত পঠিয়াইছোঁ। সেই ৰিপৰ্টটো এতিয়াও আহি পোৱা নাই আৰু কেইদিনমান লাগিব। আমি যোগাযোগ কৰি আছোঁ। সেই ৰিপৰ্টটো আহিলে আমাৰ পোষ্টমৰ্টম ৰিপৰ্টটো আমাৰ GMCHত যিটো এটা পেনেল অফ ডক্টৰে কৰিছিল সেইটো পাম বুলি মই আশা ৰাখিছোঁ। আমি জনামতে ছিংগাপুৰ অথৰিটিয়ে পৰিয়ালৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোকৰ ছিংগাপুৰৰ অথৰিটিয়ে তেওঁলোকৰ যিটো নিজা নিয়ম আছে সেইমতে তেওঁলোকে অটপচি ৰিপৰ্টটো পৰিয়ালক শ্বেয়াৰ কৰিব। জেৰা কৰিছে, কৰা হৈ আছে, সেইটোৱে মই ক'ব পাৰিম। এতিয়া মই সেইটো মন্তব্য কৰিব নোৱাৰোঁ, কাৰণ এতিয়াও আমাৰ ইনভেষ্টিগেশ্যন আৰু জেৰা চলি আছে আৰু আগতেও আমি তেওঁলোকক জেৰা কৰিছোঁ, গতিকে সেইটো তেনেকুৱা একো এই মুহূৰ্তত তেনেকুৱা একো কথা নাই। ছিংগাপুৰলৈ যোৱাটো কেতিয়া মানে হেৰি হ'ব? আমাৰ টিম ৰেডি আছে, এইটো কিছুমান ফৰ্মেলিটি আছে। অসুবিধাখিনি ক'ত হৈ আছে ছাৰ? অসুবিধা একো নাই, কাৰণ এইটো চাওক এইটো বিদেশী ৰাষ্ট্ৰ ছিংগাপুৰ, গতিকে আমি ছিংগাপুৰৰ লগত যিটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ ৰিকুৱেষ্ট গৈ পাইছে। তেওঁলোকে 2 মিনিট টাইম ল'ব প্ৰচেছ কৰিব, তেওঁলোকৰ নিজৰ ছিষ্টেমত প্ৰচেছ কৰি আমাক জনালে আমাৰ টিম যাব। সেইটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। ঠিক আছে, ঠিক আছে, থেংক ইউ ছাৰ। ইপিনে ৰাজ্যবাসীৰ দাবী নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰা সকলোকে এতিয়াও SITয়ে তলব কৰা নাই কিয়? ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।